বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছো খাচী মাংস বনোৱা। আহক আমি অসমীয়া ষ্টাইলত কিদৰে খাচী মাংস বনাওঁ, খাচী মাংসটো বনাবলৈ গৈ আছো। আজি এইটো হ'ল মোৰ কুকিং ভিডিঅ' খাচী মাংস। আহক দেখুৱাইছো। আমি খাচী মাংস বুলি কওঁ আৰু ইংলিছত মটন বুলি কয়, জানেই নহয়। তাৰ আগতে মই দেখুৱাইছো এইখিনি চাওক, এইখিনি খাচী মাংস, এইখিনি আধা কিলো খাচী মাংস লোৱা আছে। মই ধুনীয়াকৈ ইয়াত মঠি থোৱা আছে। পিঁয়াজ দিছো, ঘিউ দিছো, অলপ গাখীৰ দিছো, হালধি দি মছলা দি ইয়াক মই ধুনীয়াকৈ মিক্সিং কৰি থৈ দিয়া আছে। আৰু এইপিনে চাওক আমি কি কৰিছো আছে। এইপিনে আছে পিঁয়াজ, এইপিনে আদা নহৰু পেষ্ট, এইপিনে আলু কেইটামান কাটি লৈছো, আৰু এইপিনে আছে কেইখিলামান তেজপাত, দুটামান ভোট জলকীয়া, আৰু ইয়াৰ মছলা কিচমিচ আছে, লং আছে, ইলাচি আছে, জিৰা আছে, হালধি আছে, আৰু লাল মিৰ্চ পাউডাৰ আছে, আৰু এইখিনি দালচেনি, আৰু কেইটামান আমি হোৱাইট বাদাম লৈছো, আৰু তেজপাত দুখিলামান, আৰু এইপিনে ইলাচি থৈছো, এইপিনে মিট মছলা, এইপিনে মছলা কেইটামান আছে, আৰু এইটো জিৰা। এইটো আমাৰ জিৰাটো হ'ল আমাৰ ঘৰত নিজে পিছা জিৰা, আমি লোকেল জিৰা খাওঁ। আহক মই দেখুৱাম আপোনালোকক মটন, আজি আমাৰ আছামিজ ষ্টাইলত, যিটোক আমি খাচী মাংস। আহক। বন্ধুসকল, এতিয়া কেৰাহী পাতি ললো। কেৰাহীখন গৰম হ'বলৈ আমি 2 মিনিট ৱেইট কৰিম। 2 মিনিট ৱেইট কৰাৰ পাছত ইয়াত আমি তেল দিম। তাৰপাছত আৰু কি কেনেকৈ বনাই যাওঁ আপোনালোকে মুঠতে চাই যাওক, আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। কমেণ্ট কৰি যাব আৰু ক'ব ভিডিঅ'টো কেনেকুৱা হৈছে, চাই কেনেকুৱা পাইছে, আৰু মিটটো কেনেকুৱা বনিছে আপোনালোকে খালি কৈ যাব। চাওক আমাৰ কেৰাহী গৰম হ'ব। এতিয়া কেৰাহী গৰম হোৱাৰ লগে লগে আমি তেল দিম, আৰু কি দিম আপোনালোকে চাই যাওক। বন্ধুসকল, আধা কেজি মাংস আছে, সেইকাৰণে আমি পিঁয়াজো আধা কেজি লৈছো, আৰু আদা নহৰু পেষ্ট লৈছো 200 গ্ৰাম, আলু লৈছো 3টা, আৰু আধা কেজি মাংসৰ কাৰণে ইমানখিনি বস্তুৱে চাফিচিয়েণ্ট। চাওক, এতিয়া তেলটো গৰম হোৱাৰ লগে লগে আমি বনাই গৈ আছো। বন্ধুসকল, তেলটো আমাৰ গৰম হৈ গৈছে অলৰেডি, আৰু এতিয়া আমি পিঁয়াজটো দিওঁ। চাওক, এতিয়া পিঁয়াজটো দি লৈছো। বন্ধুসকল, এতিয়া আমি পিঁয়াজটো অলপ দেৰি গৰম হ'ব দিম, সিজিব দিম। পিঁয়াজটো যেতিয়ালৈকে অকণমান ৰঙচুৱা নহয়, তেতিয়ালৈকে আমি ব্ৰাউন কালাৰ যেতিয়ালৈকে নাহে, তেতিয়ালৈকে আমি ইয়াক সিজিব দিম। তেতিয়া পিঁয়াজটোৱে নিজৰ তেলটো এৰিব, তেতিয়া টেষ্টি হ'ব বস্তুটো। বন্ধুসকল, এতিয়া আমাৰ পিঁয়াজটো অলপ ৰঙচুৱা হৈ গ'ল। চাওক, ব্ৰাউন কালাৰ আহি গ'ল পিঁয়াজত ব্ৰাউন কালাৰ আহি গ'ল। ব্ৰাউন কালাৰ আহি যোৱাৰ কাৰণে মই এতিয়া আমাৰ ষ্টাইলত দিছোঁ। সেইকাৰণে প্ৰথমতে মাংসখিনি দি ল'ম। চাওক, মাংসখিনি ঢালি দিলোঁ। মাংসখিনি দিয়াৰ লগে লগে আমি অলপ নিমখ দিম ইয়াত। অলপ নিমখ দি ল'লোঁ। নিমখটো টেষ্টি অনুসাৰে নিমখটো দিব লাগে। এতিয়া আমি বন্ধুসকল, এতিয়া আমি বস্তুটো নিমখ এইকাৰণে দিছোঁ, নিমখটো মাংসৰ লগে লগে এইকাৰণে দিছোঁ যে নিমখটো মাংসৰ ভিতৰে সোমাই যায়, তেতিয়াহে মাংসটো অলপ টেষ্টি হয়। আৰু এতিয়া আমি অলপ দেৰি এনেকৈ সিজিব দিম। ইয়াক আমি ধুনীয়াকৈ এতিয়া ঢাকি থ'ম। ইয়াক ধুনীয়াকৈ ঢাকি দিলোঁ। এতিয়া এইটো অলপ দেৰি সিজি থাকিব। ঢাকনখন ডাঙৰ পৰা দেখাব লাগিছিলে আকৌ।
বন্ধুসকল, খাচী মাংসত মানুহে টেঙা নিদিয়ে আৰু মই কিন্তু আজি টেঙা দিম। আৰু কি টেঙা দিম? বন্ধুসকল, আমাৰ 15-20 মিনিট হৈ গ'ল। 15-20 মিনিট হৈ যোৱাৰ পাছত এতিয়া মাংসটো অলপ হেৰি হৈছে, তাৰ পানী আহিছে, মাংস পিঁয়াজে পানী আহিছে। আৰু নিমখ দিয়াৰ কাৰণে জানে নহয়, নিমখ দিয়াৰ কাৰণে পানী হৈ যায়, আৰু পানী হ'লে মানে মাংসৰ ভিতৰে পানী হয়। এতিয়া আমি দিম ইয়াত আদা নহৰু পেষ্ট আৰু আলু। আৰু আদা নহৰু পেষ্ট দিলোঁ। চাওক, অসমীয়া খাচী মাংস, অসমীয়া ষ্টাইল বুলি এইকাৰণে কৈছোঁ, মই আপোনালোকক দেখুৱাম অসমীয়া মানুহে খাচী মাংসত কি দিয়ে। আপোনালোকে চাই যাওক। আৰু এইটো অসমীয়া খাদ্য, বহুতে হয়তো তেনেকৈ নাখায়, আৰু আমি কেনেকৈ খাওঁ সেইটো আপোনালোকক দেখুৱাইছোঁ আজি। চাওক, এতিয়া বৰ্তমান অসমীয়া ৰূপলৈ অহা নাই, আহিব আৰু অলপ পাছত। অসমীয়া কেনেকৈ, অসমীয়া খাচী বুলি কয় এইটো। চাওক সৰু বন্ধু, এতিয়া অকণমান লৰাই ইয়াত আমি আৰু বস্তু দিম। মছলাটো দিয়া যায় বন্ধুসকল, পেকেট মছলাটো দিয়া যায় অকল টেষ্টিৰ কাৰণে, মুখৰ সোৱাদৰ কাৰণে। আমি বৰকৈ পেকেট মছলা ইউজ নকৰোঁ, সেইকাৰণে আমি গোটা জিৰা পাউডাৰহে দিওঁ। আৰু এতিয়া মই আপোনালোকক দিবলৈ গৈ আছোঁ। চাওক, এয়া জিৰা দি দিছোঁ, আৰু হালধিটো দি দিছোঁ, আৰু লাল মিৰ্চটো দি দিছোঁ এতিয়া বৰ্তমান। দেখিছে বন্ধুসকল, এতিয়া এইটো আমি দিলোঁ। ইয়াতে আপোনাৰ মছলাখিনি সম্পূৰ্ণ দিলোঁৱে, আৰু গৰম মছলাকেইটা আছে, গৰম মছলাকেইটা অলপ দেৰি পাছত দিম। এতিয়া আমি দিম আৰু দুটা বস্তু এতিয়া দিম। 5 মিনিটৰ পাছত আমি দুটা বস্তু আৰু দিম। 5 মিনিট হৈ যাব হৈছে। এইটো চাওক, প্ৰথমতে এটা গোটা নহৰু দিম। ইয়াত গোটা নহৰু এটা মাজত দি দিলোঁ, আৰু এটা সম্পূৰ্ণ ভোট জলকীয়া, দেখিছে নহয়, এইটো সম্পূৰ্ণ ভোট জলকীয়া এটা আমি ইয়াত দি দিম। আৰু দি পিনি ইয়াক কি কৰিম, ঢাকি দিম যাতে ই গলি যায়। বন্ধুসকল, আৰু এটা বস্তু যে দিম বুলি কৈছিলো, আমি খাচী মাংস দিম বুলি কৈছো, এইটো বস্তু চাওক। এইটো কি বস্তু মই আপোনালোকক দেখুৱাইছো, আপোনালোকে ক'বচোন কি বস্তু দেই। এইটো বস্তু চাওক বন্ধুসকল, এইটো চাওক, এইটো কি বস্তু হয়, এইটো চাওক। এইটো বস্তু আমি আজি খাচী মাংসত দিম। এইটোকে কয় অসমীয়া খাচী মাংস বনোৱা বুলি কয়, এইটোকে কয় আছামিজ খাচী মাংস। এইটো বস্তু চাওক বন্ধুসকল, এইটো বস্তু দেখিছেনে? কোনে কোনে জানে এবাৰ কমেণ্ট কৰি জনাবচোন বন্ধুসকল। বন্ধুসকল, এতিয়া দি দিছোঁ খিচমিচ কেইটা, দি দিলোঁ। আৰু আমি দালচিনি দিম অলপ, দালচিনি অলপমান দি দিছোঁ অকণমান। এতিয়া জাষ্ট আমি সোৱাদ অনুসৰি দিছোঁ, পাছত আৰু দি দিম। এতিয়া ইলাচি দুটামান দি দিছোঁ, গোটাকে ইলাচি দুটামান দি দিছোঁ, পাছত আকৌ দিব লাগিব। আৰু লং দুটামানো গোটাকে দি দিছোঁ, এচাপ লং দুটামানো গোটাকে দি দিছোঁ, পাছত আকৌ দিব লাগিব। আৰু এতিয়া দিম আমি তেজপাত পিখিলা। তেজপাতবিলাক প্ৰায় মানুহে তেজপাতটো মানে ভাজি পিনি দিয়ে, আমি ভাজি নহয়, আমি ইয়াক এতিয়া দিম। তেজপাত দি দিলোঁ, এতিয়া তেজপাত দি দিছোঁ। আৰু ইয়াত দেখিছে ন, জলকীয়া আৰু নহৰু অলৰেডি, মানে জলকীয়া আৰু নহৰুটো গলি গৈছেগে। জলকীয়াটো গলি যাব তেনেকে, আৰু নহৰুটো তেনেকে হৈ যাব। এতিয়া আকৌ ঢাকি দিম তেনেকে। বন্ধুসকল, ইয়াত জলকীয়াবোৰ চব মিক্স হৈ গ'ল, ভোট জলকীয়াটো মিক্স হৈ গ'ল। এতিয়া মিক্স হৈ যোৱাৰ পাছত এতিয়া মাংসটো হৈ গৈছে আধা দি অলৰেডি। আৰু ইয়াত এতিয়া বস্তু এটা দিম আমি, যিটো কয় অসমীয়াৰ খাদ্য, এইটো কথা কৈছিলোঁ মই আপোনালোকক, এইটো কথা যে কৈছিলোঁ, এইটো চাওক, এইটো হ'ল, ইয়াক কয় কুজি থেকেৰা বুলি কয় অসমীয়াত বন্ধুসকল। আৰু কোনে কোনে জানে, কোনে কোনে নাজানে, কমেণ্ট ছেকশ্যন আছে, কমেণ্ট ছেকশ্যনত এবাৰ কমেণ্ট কৰি দিবচোন। এয়া চাওক, মই ইয়াত দি দিছোঁ, বেছি দিব নালাগে, 2-3 পিচে দিছোঁ, আমি জাষ্ট উলিয়াইছিলোহে। ইয়াত দি দিছোঁ, ইয়াত দি দিলোঁ, ইয়াত এনেকৈ দি দিছোঁ গোটাকে, তাৰপাছত আমি ঢাকি দিম।
মাংসত কুজি থেকেৰা দি খাব লাগে বহুতে নাজানে, কিন্তু মই দিছোঁ আপোনাক। খাচী মাংসটো হ'ল একচুৱেলি খাচী মাংসটো হ'ল চৰ্বি থকা মাংস। খাচী মাংসটো প্ৰেছাৰৰ কাৰণে বহুত বেয়া। প্ৰেছাৰ থকা মানুহে, হাই প্ৰেছাৰ থকা মানুহে, চুগাৰ থকা মানুহে খুব কম খাব লাগে খাচী মাংস। সেইকাৰণে কি কৰিব লাগে, তাত অলপ হ'লেও থেকেৰা দিব লাগে। সেইটো হ'ল কুজি থেকেৰা। কুজি থেকেৰা দিব লাগে এইকাৰণে যে প্ৰেছাৰ চেছাৰটো দমাই ৰাখিবৰ কাৰণে। এতিয়া বন্ধুসকল, আমাৰ মাংসটো হৈ গৈছে অলৰেডি, ভাজাটো হৈ গৈছে। এতিয়া আমি ইয়াত পানী গৰম কৰি থৈছোঁ, অলপ গৰম পানী দি দিম। গৰম পানী দি দিছোঁ। এতিয়া বন্ধুসকল, এতিয়া মাংসৰ যিটো কালাৰ, সেই কালাৰটো আহি যাব আৰু আপোনালোকে চাই ভাল পাব। এয়া চাওক বন্ধুসকল, এতিয়া মাংসৰ যিটো কালাৰটো আহি গৈছে। বন্ধুসকল, এতিয়া আমি ইয়াক ঢাকি দিম। ইয়াক আমি প্ৰায় 20 মিনিট 25 মিনিটমান ইয়াক আমি সিজিব দিম। সিজাৰ পাছত তাৰপাছত আমাৰ ৰেচিপি ৰেডি হৈ যাব। তাৰপাছত আমি খাব পাৰিম। বন্ধুসকল, আমাৰ মাংসটো চাওক, এতিয়া লাষ্ট হৈ যায়। এতিয়া মাংস চাওক, মাংস ধুনীয়াকৈ সিজি গৈছে আৰু ইয়াৰ কালাৰটো চাওক, কিমান ধুনীয়া কালাৰ হৈছে। এতিয়া আমি টেষ্ট কৰিম, আপোনালোকক দেখুৱাম টেষ্ট কৰিম। চাওক, মাংস লৈ লৈছোঁ, পিছ আলু লৈ লৈছোঁ। চাই লওক কেনেকুৱা যে টেষ্ট কৰিছে আপোনালোকে। বাহ, ধুনীয়া হৈছে আৰু টেষ্টিও হৈছে খাবলৈ। আৰু মাংসটো চাওঁ, মাংসটো ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া ইয়াত কোনো কমপ্লেইন নাই। আৰু আপোনালোকে এবাৰ বনাই খাব কুজি থেকেৰা খাচী মাংস। মনত ৰাখিব, কুজি থেকেৰাৰ লগত খাচী মাংস, যোনটো কয় অসমীয়া ষ্টাইল খাচী মাংস বনোৱা। আৰু এনেকৈ খাই থাকোঁ, বৰ ভাল লাগে। আৰু বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ, বাই বাই।